নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই নটা ভিডিঅ'লে কি খবৰ সকলো ভালে কুশলে আছেনে আমি সকলোৱে শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ বিষয়ে শুনিছো নহয় জানো হাজাৰ হাজাৰ ভক্ত সমাগম হয় অতি জাগ্ৰত মন্দিৰ কোৱা হয় মন্দিৰ ভাগত ভক্তিভাৱে সেৱা ললে বা ধূপ চাকি জ্বলালে মনৰ আশা পূৰণ হয় কিন্তু সেই মন্দিৰ ভাগতে যোৱাকালি চুৰে চুৰি কৰি তাৰ মন্দিৰৰ যিভাগ বিগ্ৰহ আছিল মূৰ্তিভাগ চুৰে চুৰ কৰি লৈ গ'ল কিন্তু আপোনালোকৰ বাৰু বিশ্বাস হয়নে ইমান এভাগ জাগ্ৰত মন্দিৰৰ মূৰ্তিভাগ চুৰ কৰি চুৰে লৈ যাব পাৰিব তেনেহ'লে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো মূৰ্তিভাগ ক'ত কেনেকৈ উদ্ধাৰ কৰিলে তাকে চাই লওঁ প্ৰখ্যাত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰৰ শিৱমূৰ্তি চুৰি হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নমস্কাৰ প্ৰিয় দৰ্শক এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো আৰু সেয়া হৈছে অগ্নিনাভ শিৱ মন্দিৰ সকলোৰে মুখে মুখে থকা অগ্নিনাভ শিৱ মন্দিৰৰ শিৱমূৰ্তি চুৰি কৰিছে দুৰ্বৃত্তই যোৱা নিশা দুৰ্বৃত্তই চুৰি কৰিছিল শিৱমূৰ্তিটো আৰু আজি পুৱাৰ ভাগত হিমলুগুৰি ৰেল জংচনৰ পৰা শিৱমূৰ্তিটো উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছতে আবেগৰ কান্দোনৰ ৰোল উঠিছে শিখা মজিন্দাৰ বেজবৰুৱা যিগৰাকী মহিলাই পৰিচালনা কৰি আহিছে অগ্নিনাভ শিৱ মন্দিৰ আৰু সেই মহিলাগৰাকীয়ে কান্দোনত ভাগি পৰিছিল হুক হুকাই কান্দি উঠিছে শিৱমূৰ্তি উদ্ধাৰ কৰাৰ লগে লগে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছো নিশাৰ ভাগত অগ্নিনাভ শিৱ মন্দিৰৰ শিৱৰ মূৰ্তিভাগ চুৰি কৰিছিল লগতে বহু পৰিমাণৰ অলংকাৰ লৈ দুৰ্বৃত্তই উধাও হৈছিল কিন্তু আৰক্ষীৰ তৎপৰতাত হিমলুগুৰি ৰেল জংচনত শিৱমূৰ্তিৰ সৈতে চুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ শিৱ মন্দিৰ অগ্নিনাভ শিৱ মন্দিৰ যে নেকি ভক্তিপ্ৰাণ ৰাইজ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তিপ্ৰাণ ৰাইজেৰে গিজ গিজাই থাকে প্ৰতিটো মুহূৰ্ত সেই অগ্নিনাভ শিৱ মন্দিৰৰ পৰাই নিশা চুৰি কৰিলে তিতাবৰৰ এটা দুৰ্বৃত্তই আৰিফ নামৰ এটা চুৰিকাণ্ড সংঘটিত কৰি পলায়ন কৰিবলৈ পৰিকল্পনা কৰিছিল ৰেলেৰে পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল য'ত নেকি হিমলুগুৰি ৰেল জংচনৰ পৰা চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল আৰক্ষী এক বৃহৎ সফলতা আৰক্ষীৰ আৰু তাৰ পিছতেই হুক হুকাই কান্দি উঠিল শিখা মজিন্দাৰ বেজবৰুৱা ৰেল জংচনত শিৱমূৰ্তিটো সাৱটি ধৰি হুক হুকাই কান্দি উঠিল শিখা মজিন্দাৰ বেজবৰুৱা আমি সেই দৃশ্য আপোনালোকৰ বাবে আগবঢ়াম এক চাঞ্চল্যকৰ খবৰ যি নেকি ভক্তপ্ৰাণ ৰাইজেৰে গিজ গিজাই থকা অগ্নিনাভ শিৱ মন্দিৰ আৰু এয়া হৈছে শিখা মজিন্দাৰ বেজবৰুৱা মূৰ্তিভাগ উদ্ধাৰ হোৱাৰ পাছতে এনেদৰে আবেগত হুক হুকাই কান্দি উঠিল আমি দৃশ্য সম্পূৰ্ণকৈ দেখুৱাইছো এয়া শিখা মজিন্দাৰ বেজবৰুৱা এগৰাকী মহিলাৰ নেতৃত্বতে অগ্নিনাভ শিৱ মন্দিৰত পূজা পাৰ্বণ সকলো চলি আহে হাজাৰ হাজাৰ ভক্তক এনেদৰে আদৰণি জনোৱা হয় সেই মন্দিৰটোত আৰু সেই মন্দিৰটো নিৰ্মাণ কাৰ্য চলি থকাৰ কথা কোৱা হৈছে আৰু সেই মন্দিৰটো থকা যি শিৱমূৰ্তিভাগ বিভিন্নজনৰ মনোকামনা পূৰণ হয় সন্তান প্ৰাপ্তি হয় অগ্নিনাভ শিৱ মন্দিৰত পূজা অৰ্চনা কৰিলে আৰু তেনেকুৱা ধৰণৰ জনবিশ্বাসেৰে প্ৰতিদিনে হাজাৰ হাজাৰ লোকে ভিৰ কৰে অগ্নিনাভ শিৱ মন্দিৰত বেদি বাটুপা পৰিৱেশৰ সৃষ্টি হয় কিন্তু সেই শিৱ মন্দিৰটোৰ মূৰ্তিভাগ অগ্নিনাভ বাবাৰ মূৰ্তি চুৰি কৰিলে নিশাৰ ভাগত এটা দুৰ্বৃত্তই এটা চোৰে আৰু তাৰ পিছত আৰক্ষীৰ তৎপৰতাত পুৱা উদ্ধাৰ কৰা হয় শিৱৰ মূৰ্তিভাগ এয়া আমি দেখুৱাইছো লগতে কেনেদৰে এই মূৰ্তিভাগ সাৱটি ধৰি শিখা মজিন্দাৰ বেজবৰুৱাই কান্দিলে এবাৰ চাওক ভালকৈ ফুল স্ক্ৰীনত বহুত সহায় কৰিছে ড্ৰাইভাৰ চব আহিছে আমাৰ দোকানী যিমান আৰু সেয়া আপোনালোকে দেখিলে কেনেদৰে হুক হুকাই কান্দি উঠিছে হিয়া ধাকুৰি কান্দি উঠিছে যি শিৱমূৰ্তি ভাগৰ সৈতে দিনটোৰ অধিক সময় পাৰ কৰে শিখা মজিন্দাৰ বেজবৰুৱাই ইয়াৰ পূৰ্বে কিছু বিতৰ্কৰ সৃষ্টি হৈছিল যদিও ৰাইজৰ মাজত যি ভক্তিভাৱ অগ্নিনাভ শিৱ মন্দিৰক লৈ সেই ভক্তিভাৱ তিল মানুহ আঁতৰা নাই ৰাইজৰ প্ৰতিদিনে ভক্তিপ্ৰাণ ৰাইজে ভিৰ কৰে আৰু সেই শিৱ মূৰ্তিভাগৰ সৈতে দিন ৰাতি পাৰ কৰা শিখা মজিন্দাৰ বেজবৰুৱাই এনেদৰে হুক হুকাই কান্দি উঠিল মূৰ্তিভাগ উদ্ধাৰ কৰাৰ লগে লগে আমি দৃশ্য দেখুৱাইছো এয়া হৈছে কুখ্যাত সেই চোৰটো আৰু এই কুখ্যাত চোৰটোক এনেদৰে হাতে লুটে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল হাতে লুটে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল
এনেকুৱা ধৰণৰ দুষ্কাৰ্য য'ত নেকি মানুহেৰে গিজগিজাই থকাৰ পিছতো এই মূৰ্তিভাগ চুৰি কৰাৰ দুঃসাহস কৰিলে আৰিফ নামৰ দুধৰ্ষ চোৰটোৱে আৰিফ নামৰ দুধৰ্ষ চোৰটোৱে এই চুৰিকাণ্ড সংঘটিত কৰিলে আৰু ইয়াকে লৈ ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এয়া হৈছে অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তিভাগ অগ্নি বাবাৰ মূৰ্তিভাগ আৰু আৰক্ষী উদ্ধাৰ কৰাৰ পিছত গামোচাৰে এনেদৰে বান্ধি লৈ আহি সমজাই দিয়া হয় শিক্ষা মজিন্দাৰ বৰুৱাক আৰু এয়া হৈছে কুখ্যাত গভাইট চোৰটো এই কুখ্যাত গভাইট চোৰটোৱে কাণ্ড সংঘটিত কৰিলে মুহূৰ্তত আমাৰ নাজিৰাৰ সাংবাদিক নবুল কোঁৱৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম এই চোৰটো সন্দৰ্ভত আৰু কিবা তথ্য লাভ কৰিছে নেকি সেয়াও আমি জানিবলৈ এইখিনি মুহূৰ্তত চেষ্টা কৰিম কলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল সেয়াও আমি জনাবলৈ চেষ্টা কৰিম নবুল আপোনাক স্বাগতম জনাইছো আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক লাইভ চলি আছে বৰ্তমান আপুনি যি তথ্য আগবঢ়াইছে মূৰ্তিভাগ উদ্ধাৰ কৰা হ'ল নিশা কিমান সময় চুৰি কৰিছিল আৰিফ নামৰ দুধৰ্ষ চোৰটোৱে এই বিষয়ে আমি ইতিমধ্যে গম পোৱা নাই কিমান সময়ত চুৰি কৰিছিল কিন্তু ঘটনাটো সংঘটিত হৈছিল পুৱা শিমলুগুৰি ষ্টেচনৰ পৰা আমি আৰম্ভ কৰোঁ যিহেতু পুৱা আমি গম পালোঁ যে শিমলুগুৰি ৰেল জংচনত পুলিচৰ যি ৰেল আৰক্ষী নিয়মীয়া তালাচীত এজন যুৱকক তেওঁলোকে সন্দেহ কৰিছিল যে তেওঁ কি বস্তু সামগ্ৰী তেওঁ বেগত আছে আৰু তেতিয়া তেওঁ কৈছিল যে এটা লোহাৰৰ মূৰ্তি মোৰ লগত আছে আৰু এই মূৰ্তিটো মই মোৰ ঘৰলৈ নিবলৈ আহিছোঁ তেওঁলোকে আৰক্ষীৰ সন্দেহ হোৱাত তেওঁলোকে এই মূৰ্তিটো দেখিলে যে এটা শিৱ মূৰ্তি ভাগি তাত বেগত সোমাই আছে আৰু তেওঁলোকৰ সন্দেহ হ'ল আৰু সন্দেহ হোৱাত তেওঁ বেগ খুচৰি চোৱাত দেখিলে যে অলংকাৰ বহুখিনি আছে সেই বেগটো আৰু তাৰ পাছতে তেওঁ সেই মূৰ্তিটো এৰি পলাবলৈ চেষ্টা কৰে আৰু যিসকল তাত প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকে জনোৱা মতে যে তাত দুজন যুৱক আছিল সেই যুৱক দুজনে তাৰ পৰা পলায়ন কৰে কিন্তু অৱশেষত এজন আৰিফ আলী নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে আৰু ইতিমধ্যে শিমলুগুৰি ৰেল আৰক্ষীয়ে আটক কৰা যুৱকজনক নাজিৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে আৰু যি উদ্ধাৰ কৰা মূৰ্তিভাগো নাজিৰা আৰক্ষীৰ হাতত অৰ্পণ কৰিছে নিশ্চয় আৰক্ষীৰ তৎপৰতাৰ বাবে আজি এনেদৰে এই গভাইট চোৰটো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল অৰ্থাৎ শিক্ষা মজিন্দাৰ বেজবৰুৱাই আৰক্ষীক অৱগত কৰাৰ পূৰ্বেই ধৰা পৰিল মূৰ্তিটো বা চোৰটো ধৰা পৰিবলৈ সক্ষম হ'ল হয় হয় পৰৱৰ্তী সময়ত কেতিয়া অৱগত হ'ল শিক্ষা মজিন্দাৰ বেজবৰুৱাই অৱগত হ'ল তেওঁ আমি তাত লগ পাইছিলোঁ তেওঁ আচলতে সংবাদ মাধ্যমৰ আগত তেওঁ কোনো কথা ব্যক্ত কৰা নাই যদি তেওঁ জনাইছিল যে তেওঁ পুৱা গম পাইছিল যে তেওঁ মন্দিৰৰ যি বিগ্ৰহ আছিল বিগ্ৰহভান নাই আৰু তাৰ পাছতে খবৰ লাভ কৰিছিল যে শিমলুগুৰি ৰেল আৰক্ষীয়ে এটা শিৱ মূৰ্তি উদ্ধাৰ কৰিছে আৰু তাৰ পাছতে তেওঁ সেই স্থানত উপস্থিত হয় আৰু তেওঁ প্ৰত্যক্ষকৈ গম পায় তেওঁ নিশ্চিত কৰে যে সেই মূৰ্তিভাগি তেওঁলোকৰ মন্দিৰৰ হয় আৰু তাৰ লগত থকা যিসমূহ সোণৰ পৰা অলংকাৰ আছিল আৰু সেইখিনিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু তেওঁ নিশ্চিত কৰাৰ পাছত তেওঁ নিউজ ঘৰলৈ গুচি আহে আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু তেওঁৰ লগত এই গেঙত কোন জড়িত হৈ আছে এই বিষয়ে পৰৱৰ্তী সময়ত আমি জনাই যাম যিহেতু শিক্ষা মজিন্দা বেজবৰুৱাই কৈছে যে এই যিজন যুৱকে মূৰ্তিভাগ চুৰি কৰিছিল তেওঁৰ লগত আৰু লোক জড়িত থকাৰ তেওঁ সন্দেহ কৰিছে নিশ্চয় ইতিমধ্যে দুটা চোৰে পলায়ন কৰাৰ কথা আপুনি জনাইছে অৰ্থাৎ বৃহৎ এটা গেঙে এই চুৰিকাণ্ড সংঘটিত কৰিলে গতিকে নিৰাপত্তাৰ বিষয়টো এইখিনি মুহূৰ্তত আহি পৰিছে নবুল হয় আমি দিন ৰাতি গিজগিজাই থকা এটা মন্দিৰ আধ্যাত্মিকতাৰ এটা কেন্দ্ৰস্থলত পৰিণত হৈছে সমগ্ৰ অসমৰে অন্যতম এটা আধ্যাত্মিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে অগ্নিনাভ শিৱ মন্দিৰ গতিকে তাতে এই দুঃসাহস কৰিছে চোৰে হয় আজি আমি পুৱাও দেখিবলৈ পাইছিলোঁ যেতিয়া মন্দিৰলৈ আহিছিলোঁ দেখিছে পুৱা ভক্তৰ ভিৰ আছিল এতিয়াও মন্দিৰত ভক্তৰ ভিৰ আছে যিহেতু আজিৰ দিনটোত তেওঁলোকে যি অগ্নিনাভ শিৱ মন্দিৰৰ যি মূৰ্তি বিগ্ৰহ নোহোৱাকৈ তেওঁলোকে আজি পূজাত অংশগ্ৰহণ কৰিছে তেওঁ জনাইছিল যে শিক্ষা মজিন্দা বেজবৰুৱাই জনাইছিল যে আমাৰ অগ্নিনাভ মন্দিৰৰ যি ভক্তসকলৰ তেওঁলোকৰ হৃদয়ত অগ্নিনাভ বাবা আছে গতিকে তেওঁলোকে আজি মূৰ্তি নোহোৱাকৈ তেওঁলোকে পূজা কৰিব আৰু এইদৰে তেওঁ চলাই যাব কিন্তু আৰু এটা কথা ক'ব লাগিব যে শিমলুগুৰি আৰক্ষীয়ে আমি দেখিছোঁ যে শেহতীয়াকৈ বহুকেইটা এনে ঘটনা জড়িত লোকক আটক কৰিবলৈ সক্ষম হৈছে যিহেতু তেওঁলোকে ষ্টেচনত ৰেল জংচনত তেওঁলোকে নিয়মীয়া তালাচী চলায় আৰু বহু অপৰাধীক তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে নিশ্চয়